মাতৃৰ কোলাত উমলি থকাৰ বয়সতে বহুতৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে এটি শিশু। নিজৰ দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে এই 5 বছৰীয়া কণমানিটিয়ে। বিশেষভাৱে সক্ষম হৈ জন্মগ্ৰহণ কৰা উমৰ ফাৰুক জিলিকিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। উমৰে টাইকোৱাণ্ডোত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাই লাভ কৰিবলৈ সক্ষম হৈছে সোণ তথা ৰূপৰ পদক। উমৰ ফাৰুকৰ ঘৰ নলবাৰী জিলাৰ বিলপাৰ নাৰীকুছিত। 2020 চনত জন্মগ্ৰহণ কৰা উমৰ ফাৰুকৰ জন্মৰ পৰাই দুখন ভৰি 90% বেকা আছিল। উমৰে জীৱনত কেতিয়াও খোজকাঢ়িব নোৱাৰিব বুলি পিতৃ মাতৃ তথা গাঁৱৰ ৰাইজে ভাবিছিল। কিন্তু আজি উমৰে যেতিয়া টাইকোৱাণ্ডো খেলে তেতিয়া এনেকুৱা লাগে যেন উমৰ একেবাৰে সাধাৰণ শিশু। কিন্তু পিতৃ মাতৃৰ চেষ্টা আৰু একাগ্ৰতাৰ ফলত উমৰে আজি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টাইকোৱাণ্ডো খেলি পদক লাভ কৰিবলৈ সক্ষম হৈছে। উমৰ ফাৰুক বৰ্তমান ৰঙিয়াৰ আল হিদায়াহ ইণ্টাৰনেশ্যনেল পাব্লিক স্কুলৰ UKGৰ ছাত্ৰ। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা উমৰ ফাৰুকৰ পিতৃ মাতৃয়ে বিগত 5 বছৰ ধৰি ল'ৰাটোৰ নামত যথেষ্ট কষ্ট কৰি আহিছে। টাইকোৱাণ্ডোত নামভৰ্তি কৰি দিয়াৰ পিছৰে পৰাই এদিনো ক্ষতি নকৰাকৈ পিতৃয়ে উমৰক প্ৰশিক্ষণৰ বাবে লৈ যায়। প্ৰায় 2.5 বছৰ বয়সত দেউতাকে উমৰক টাইকোৱাণ্ডোত নামভৰ্তি কৰাই দিছিল। তেতিয়া উমৰে খোজ কঢ়াটো দূৰৰ কথা, ভালদৰে থিয় হ'ব পৰা নাছিল। উমৰক আজি মানুহে দেখিলে ক'ব নোৱাৰে যে ল'ৰাজনৰ জন্মতে দুখন ভৰি 90% বেকা আছিল। 2.5 বছৰ প্ৰশিক্ষণ লোৱাৰ পিছত উমৰে ব্লেক বেল্ট পাবলৈ সক্ষম হয়। উল্লেখ্য যে উমৰ ফাৰুকে জুলাইত দিল্লীলৈ আকৌ নেশ্যনেল খেলিবলৈ যাব। চলিত বৰ্ষতে কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ টাইকোৱাণ্ডো অলিম্পিকত সি অংশগ্ৰহণ কৰিব বুলি প্ৰশিক্ষকে কয়। উমৰ ফাৰুকৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোৰ প্ৰতিগৰাকী শিশুক অনুপ্ৰেৰণা দিব। 2020 জন্ম হৈছে। জন্ম হওঁতে ভৰিটোতে বেন আছিল। 90% বেন আছিল। গুৱাহাটী হ'ল নলবাৰী অপাৰেশ্যন হৈছে। অপাৰেশ্যন হোৱাৰ পিছত তাৰপিছত আমি বল নাপায় ভৰিত, বল নাই। বল নোহোৱাৰ পিছত আমি টাইকোৱাণ্ডোত এডমিশ্যন ল'লোঁ। এডমিশ্যন কৰোঁতে খেলি আছে, ভালে খেলি আছে। এতিয়া ধৰক নেশ্যনেল খেলিছে, ইণ্টাৰনেশ্যনেল খেলিছে, ষ্টেট খেলিছে। এতিয়া ভাল খেলি আছে, ভৰিও ভাল হৈ গৈছে এতিয়া। ল'ৰাটো জন্ম পাই বেয়া নাছিল, ভৰিটো দুখানে। তাৰ GMC নিলোঁ, GMCৰ পৰাই লকডাউন পৰিল। লকডাউন পৰাৰ পৰাই আমি নলবাৰীত চিকিৎসা কৰিলোঁ। নলবাৰীত বহুত দিন 3 বছৰ চিকিৎসা কৰিছোঁ। তাৰ ভৰি দুখন বান্ধি আছিল, প্লাষ্টাৰ আছিল। প্লাষ্টাৰ পিছত ডক্টৰে ক'লে এক্সাৰচাইজ কৰিব লাগিব। তাত টাইকোৱাণ্ডোত দিলোঁ। টাইকোৱাণ্ডোত দিয়াৰ পিছত সি হ'ল লাহে লাহে ঠিকেই হ'ল। দুখন ঠেঙৰ অপাৰেশ্যন আছে তাত। তাত এতিয়া ঠিক হৈছে আৰু আমাৰ বাহিৰত খেলাব যাইছে। দিল্লীত গেল, কলকাতা গেল, হৰিদ্বাৰ গেল, ভালে খেলি আছে। ভাল হ'ব বুলি ভাবাই নাছিলোঁ। দুখন ঠেং তাৰমানে বহুত হেৰি আছিল, ভাল হ'ব বুলি ভাবা নাছিলোঁ। ডক্টৰেও সেনেকুৱা কোৱা নাই। যেতিয়া দুখন ঠেং অপাৰেশ্যন হৈ গ'ল, তাত জোতা দিলা, দিন ৰাত জোতা পিন্ধা, বহুত কষ্ট কৰিছোঁ। তাক 3 বছৰকলৈ জোতাই দি আছে। দিনত পিন্ধা জোতা দিয়ে, ৰাতি পিন্ধা জোতা দিয়ে। দিয়াৰ পিছত ল'ৰাটো অলপ ঠিক হৈ লওঁ। দুখন ঠেং অপাৰেশ্যন কৰাৰ পিছত ছজন লহকৰ ছাৰেও বহুত কষ্ট কৰিছে। তাক এক্সাৰচাইজ বুলি কৈ দিছোঁ ছাৰক। কিন্তু আৰু তাৰ যেতিয়া নেকি জন্ম পায় সেই পৰ্যায়তো দেখা পাইছোঁ তাৰ দুখন ঠেং বেয়া নাছিল। কিন্তু আমি ভবা নাছিলোঁ যে তাৰ মানে ঠেং দুখন ভাল হ'ব। কিন্তু মায়েক বাপেকে বহুত কষ্ট কৰিছে তাৰ বিনিময়ত, ল'ৰাটোৰ বিনিময়ত। 2.5 তাৰমানে 2.5 বছৰ এতিয়া আহে তাৰ দেউতাৰ লগত। তেতিয়ানে ভালমতে খোজ কৰিব নোৱাৰে। 2.5 বছৰ বয়সত তাৰ এতিয়া ৰড শ্বট সোমোৱা আছিল। ষ্ট্ৰিক্টলি তাৰমানে থিয় হ'বই নোৱাৰে। তাৰমানে এনেকৈ বেণ্ড এটা আছিল। বেণ্ড থকাতে তাক ডক্টৰ যেতিয়ানে বেণ্ড থাকিল তেতিয়া লকডাউনত তাক নলবাৰী চিকিৎসা কৰিল। বহুত কষ্টকে তাক তেতিয়া ডাক্তৰে তাক চাৰ্ভাইভ কৰিছে যে আপোনালোকে ভাল এটা স্পৰ্টছত দিয়ক। অলপ ইমপ্ৰুভ হ'ল। তাৰপাছত তাৰ কিকিঙত দিলোঁ। কিকিঙত দিয়াতে তাৰ ইমপ্ৰুভ হ'ল। তাৰ বুজি পালাক যে এটা বস্তু মই শিকি আছোঁ। সিও ইণ্টাৰেষ্ট ল'লাক যে মই এই বস্তু শিকিব লাগিব। তাক ভালমতে বুজোৱা যায় যে তোমাৰ এনেকুৱা হৈছিল, তুমি ভালমতে তুমি নিজৰ পৰা কৰিবা। সি নিজৰ পৰা আজিও কৰে, বঢ়িয়াকৈ কৰে। আৰু তাৰমানে নিজৰ পৰা কৰাতে আজি ষ্টেট লেভেলত ভাল খেলুৱৈ এটা আছে, নেশ্যনেলত ভাল খেলুৱৈ এটা আছে, ইণ্টাৰনেশ্যনেলতো অ'পেন ইণ্টাৰনেশ্যনেলতো সি গ'ল্ড মেডেল পাইছে, নেশ্যনেলতো গ'ল্ড মেডেল পাইছে, নেশ্যনেলতো চিলভাৰ মেডেল পাইছে, এনেকৈ ষ্টেট লেভেলত গ'ল্ড মেডেল পায়। এতিয়া উমৰ ফাৰুক এটা ব্ৰেণ্ড হৈ গৈছে। উমৰ ফাৰুক বুলি ক'লে এটা ব্ৰেণ্ড হৈ আছে যে এটা ভাল খেলুৱৈ আছে। আজি তাৰ সেই যি অসুস্থতা আছিল যে ভৰি বেঞ্চ হ'ল, আজি তাক দেখিলি কোনেও গম নাপায় যে সি সেনেকুৱা কণ্ডিশ্যন আছে। সি 3 বছৰ ব্লেক বেল্ট কমপ্লিট কৰিল। ব্লেক বেল্টত এক্সাম দিয়াটো ইমান প্ৰদৰ্শনীটো দেখাইছে যে তাৰ পমচে, আমাৰ যিটো পমচে লাগে ব্লেক বেল্টত, ব্ৰেকিং এটা কিকে ভাঙিছে। তাৰ সেইখিনি ফুটেজ বাগেৰা চব
ইয়ে দিয়া আছিল সেনেকৈ আছিল কিন্তু আমাৰ আফচোচ আছিল যে এই বাচ্চাটোক যদি আৰু 2 মাহ আগত যদি কৰিলোহেঁতেন আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি এটা নাম বহাব পাৰিলোহেঁতেন মানে কিহৰ কাৰণে ব্লেক বেল্টৰ একদম সৰু বয়সত যিটো ব্লেক বেল্ট পোৱা অসমৰ মাজত সি ছেকেণ্ড হৈ গ'ল অসমৰ একজন বৰা আছে নামটো তাৰ কি নামটো আপাৰ আছামৰ হয়তো বৰা তাৰ মই ইউটিউবত পাইছিলোঁ আৰু ছেকেণ্ড ওমৰ ফাৰুকৰ কিন্তু সি যদি আৰু 2 মাহ আগত যদি আমি ব্লেক বেল্টত তাৰ বহুত আৰু অলপ যদি হাৰ্ড ৱৰ্ক কৰিলোঁ হয় হাৰ্ড ৱৰ্ক এক্সাৰচাইজ কৰা হাৰ্ড ৱৰ্ক পুমচে কৰা হাৰ্ড ৱৰ্ক কৰিলোঁ সি এইখিনি জেগালৈকে তাৰমানে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত সেই নামটো আহিল সেইখিনি আমাৰ বিৰাট আশা আছিল কিন্তু কৰিব পৰা নাই যি হওক কিন্তু নেক্সট টাইম আমি ভাবিছোঁ যে তাক এটা এনেকুৱা যেনেকৈ খেলি আছে আজিৰ ডেটত যেনেকৈ খেলি আছে তাৰ দেউতা মা একদম সাধাৰণ ঘৰৰ বুলি ক'লে হয় একদম সাধাৰণ ঘৰৰ তাৰমানে সেনেকা নহয় যে বহুত পইচা অলা আছে কিন্তু কেনেকা এনেকা কষ্টকে তাৰ বাচ্চাটোত যে ভাল কৰিছে সেইটোকতো প্ৰথমতে আমি নমস্কাৰ দিম তাক তাৰপিছত আমি এটা হাতে কৰোঁতে ইতানে যিখিনি ই জাৰ্ণি কৰি আছে যেই পৰ্যায়ত সি খেলি আছে একদিন ই ভাল যেনেকা তাৰ বয়স হিচাপে যেনেকা আজিৰ ডেটত সি 5 বছৰ পাৰ হ'ল নেক্সট যেনেকা ধৰক 14 ইয়াৰ্ছ 15 ইয়াৰ্ছৰ পৰা তাৰ জুনিয়ৰ চিনিয়ৰত যিতেনে হ'ব আমি ৱৰ্ল্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তাক ট্ৰায়েলছত বহাম ৰেংকিং খেলাত বহাম সেনেকৈ কৰি তাক অলিম্পিক লেভেললৈ লৈ যাম প্লাছ আৰু যিখিনি তাৰ এক্সাম আছে ব্লেক বেল্টৰ নেক্সট এইবাৰ যিহেতু হোৱা নাই নেক্সট পৰ্যায় গ'লে আমি ছেকেণ্ড ডান থাৰ্ড ডান কেনেকা ওপৰ লেভেলত ল'ব পাৰি আমি ওপৰৰ আমাৰ যিটো পৰ্যায় আছে আমাৰ যেনেকৈ এছ'চিয়েশ্যন গিলা আছে তাৰ লগত কথা পাতি তাৰ সেই লেভেললৈ লৈ যাম ইভেন কি 18 বছৰ 19 বছৰ গ্ৰেণ্ড মাষ্টাৰ হৈ যাব আমাৰ ভাল লাগিব এটা ৰঙিয়াৰ এটা সুযোগ্য সন্তান এটা গ্ৰেণ্ড মাষ্টাৰ হ'ব এনেকৈ আমাৰ কাৰণে এতকৈ আৰু ছাৰপ্ৰাইজ নাই আমাৰ কোচিং চেণ্টাৰৰো বিৰাট নাম এটা হ'ব এতিয়া যে সি জুলাইত কিবা খেলিব যাব এইটো কি আছিল জুলাইত খেলিব যাব সেই আমাৰ নেশ্যনেল খেলিব যাব জুলাইত যেনেকা জুলাইত 2টা খেলা আছে আমি কোৰিয়াত এটা গেম আছে জুনিয়ৰ অলিম্পিক্স এইটো কোৰিয়াত চব দেশে মিলি পেলাই কৰে তাৰ পৰা আমি ইনভাইট পাইছোঁ যদি আমি পাছপৰ্ট গিলা তাৰ প্ৰিপেয়াৰ কৰিব পাৰোঁ গোটেইখিনি আমি তাতে যাৱাৰ কাৰণে যিটো এটা ট্ৰায়েলছ গেম হয় বম্বেত বা লক্ষ্ণৌত হয় য'ত হয় আমি তাতে আমি ইনভলভ কৰাম তাতে লৈ যাম যদি ট্ৰায়েলছত পাছ কৰি যায় তেনেহ'লে আমি সেইখিনিলৈকে যাম বুলি এটা আশা কৰিছোঁ এইটো তাৰমানে একদম জুনিয়ৰ অলিম্পিক্স বুলি কয় তাতে কোৱা হয় তাৰমানে তাতে ইনভাইটেশ্যন আছে জুনিয়ৰ অলিম্পিক্স সেইখিনি জেগাত যাৱাৰ কাৰণে কোৰিয়াত সেইটো পাতে প্ৰত্যেক বছৰে পাতে সেইখিনি জেগাৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ জুলাইত সেইটো আৰু নেশ্যনেলো আছে জুলাইত সেনেকুৱা টাইপৰ আমি কৰি আছোঁ ঠিক আছে আপোনাৰ এই এখন ইনষ্টিটিউটখনৰ নামটো কি দাদা ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰ ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰ ঠিক আছে থেংক ইউ ধন্যবাদ আৰিফুল ইছলামৰ ৰিপৰ্ট আৱাজ দ্য ভইচ